অসমৰ ভ্ৰাম্যমান নাট্য জগতৰ এক আগশাৰীৰ নাট্য প্ৰতিষ্ঠান হৈছে আবাহন থিয়েটাৰ আৰু এই আবাহন থিয়েটাৰে এইবেলি ভৰি দিছে ৪৬ সংখ্যক বৰ্ষত ২০২৫-২৬ বৰ্ষৰ বাবে আবাহনে আজিৰে পৰা যি প্ৰস্তুতিৰ আবাহন থিয়েটাৰ সেই প্ৰস্তুতিৰ আবাহনৰ আজিৰে পৰা চলিছে প্ৰস্তুতি কিয়নো আজিৰ পৰাই তেখেতসকলে আৰম্ভ কৰিছে ২০২৫-২৬ বৰ্ষৰ বাবে নাট প্ৰদৰ্শনৰ বাবে নাটৰ আখৰা মোৰ ওচৰত আছে আবাহনৰ যি প্ৰযোজিকা প্ৰস্তুতি পৰাশৰ মই তেখেতৰ পৰা জানিব বিচাৰিম এইবেলি কেনেকুৱা ধৰণৰ নাটকেৰে তেখেতসকলে ৰাইজৰ মাজলৈ ওলাই যাব বা কেনেধৰণৰ নাটকৰ সোৱাদ দিবলৈ চেষ্টা কৰিব এই বিষয়ে সকলো তথ্য জানাৰ বাবে মই প্ৰস্তুতি পৰাশৰ বাইদেউৰ পৰা সকলোখিনি জানিম যিহেতুকে ২০২৫-২৬ বৰ্ষ আৰু আপোনালোকে ৪৬ সংখ্যক নাট্যবৰ্ষত ভৰি দিছে কেনেকুৱা ধৰণৰ নাটকেৰে আপোনালোকে আগুৱাই যাব পোনপ্ৰথমে আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আবাহনৰে ৪৬ বছৰলৈকে অসমীয়া ৰাইজে যি আবাহনৰ প্ৰতি মৰম চেনেহ দেখুৱাই আহিছে তাৰ কাৰণে আজি আবাহনৰ এই শিখৰতম যাত্ৰা অব্যাহত হৈ আছে তাৰ কাৰণে আমি অন্তঃকৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতিগৰাকী ঈশ্বৰ সদৃশ দৰ্শকক আৰু দৰ্শকেই ভগৱান আচলতে আৰু এনেকুৱা এটা সাংস্কৃতিক মাধ্যমৰ কাৰণে যেতিয়া দৰ্শকে নাটক চাবলৈ আহি থাকে শিল্পীসকলে উৎসাহিত হৈ থাকে নাটক কৰিবৰ কাৰণে নাট্যকাৰে উৎসাহিত হৈ নাটক লিখিবৰ কাৰণে প্ৰযোজকে উৎসাহিত হয় প্ৰযোজনা কৰিবৰ কাৰণে গতিকে দৰ্শকেই মুখ্য আমাৰ কাৰণে গতিকে দৰ্শকৰ সেই ৰুচিসমূহক আগত ৰাখি দৰ্শকৰ সেই হেঁপাহসমূহ আগত ৰাখি আমি 3খন নাটক লৈছোঁ এবাৰ অহংকাৰ এখন পৰিয়ালকেন্দ্ৰিক নাটক অহংকাৰ শব্দটো ঋণাত্মক শব্দ কিন্তু খুব পজিটিভো হয় কেতিয়াবা এগৰাকী নাৰীৰ নিজৰ ধৈৰ্যৰ প্ৰতি থকা অহংকাৰ এগৰাকী নাৰীৰ নিজৰ স্বামীৰ প্ৰতি থকা প্ৰেমৰ প্ৰতি অহংকাৰ এগৰাকী নাৰীৰ ত্যাগৰ প্ৰতি থকা অহংকাৰ তেনেধৰণৰ কথা কিছুমান থাকিব সেই নাটকখনত আৰু দ্বিতীয় নিশা আহিব আমাৰ মীনাক্ষীৰ সংগীত সন্ধিয়া সেই নাটকখনত দ্বিতীয় নিশাত যিমানখিনি আমাৰ ইনগ্ৰেডিয়েণ্ট লাগে এখন কমাৰ্চিয়েল নাটক সেই সকলোখিনি থাকিব এগৰাকী গায়িকাৰ ৰূপত অভিনয় কৰিম আৰু তাৰপাছত আহিছে ৩ নম্বৰ নিশাত নতুন সাজেৰে গিৰিপ গাৰাপ কইনা আহিছে সেইখন নাটক মই ২০০৮ বৰ্ষত ভাগ্যদেৱীৰ মঞ্চত কৰিছিলোঁ আৰু বহুত সময়ত বাৰ্তাযোগে দৰ্শকে কৈ থাকে যে সেই নাটকখন আকৌ এবাৰ লাগে গতিকে এবাৰ নতুন সাজেৰে গিৰিপ গাৰাপ কইনা আহিব নতুন স্ক্ৰিপ্ট কিন্তু ৰসটো একেই থাকিব গতিকে সেই 3খন নাটকেই আছে এবাৰ কিন্তু গিৰিপ গাৰাপ কইনাটো গিৰিপ গাৰাপ নাহে কইনা সদায় মন্থৰ গতি লাহি খোজেৰে আহে কিন্তু এগৰাকী কইনা গিৰিপ গাৰাপ খোজেৰে আহিব সেইটোৱেই মানে USP নাটকখনৰ ২০০৮ত যেতিয়া কৰিছিলোঁ খুব জনপ্ৰিয় হৈছিলে গতিকে এইবাৰো দৰ্শকে হাবিয়াস কৰি আছে চাবলৈ আৰু দেখা গৈছে আপোনাৰ যি থিয়েটাৰৰ নাটকসমূহ সকলো নাৰীকেন্দ্ৰিক কিয় আপুনি প্ৰযোজিকাৰ কাৰণে নহয় নাৰীকেন্দ্ৰিক নহয় বিভিন্ন ধৰণৰ চৰিত্ৰ থাকে এতিয়া আমাৰ সঞ্জীৱ শৰ্মা আছে আৰু বাকী বিভিন্ন ধৰণৰ শিল্পীসকল আছে তেওঁলোকেও খুব সুন্দৰ সুন্দৰ অভিনয় কৰি গৈ থাকে আৰু বাকী আমি সমাজৰ এটা বিষয়বস্তু দেখুৱাবলৈ চেষ্টা কৰি আহিছোঁ তাত মুখ্য চৰিত্ৰত নিজে অভিনয় কৰিলে অকণমান নাৰীকেন্দ্ৰিক হৈও গৈছে নোহোৱা নহয় আপোনালোকে আজিৰ পৰা আৰম্ভ কৰিছে আখৰা কেতিয়ালৈ ওলাই যাম বুলি ভাবিছে আমি আগষ্টৰ ২৫ তাৰিখ মানে পাঠশালাৰ পৰা আৰম্ভণি কৰিম বুলি ভাবিছোঁ আৰু জন্মস্থানৰ পৰা হয় এয়া আছিল আবাহন থিয়েটাৰৰ প্ৰযোজিকা প্ৰস্তুতি পৰাশৰৰ ভাষ্য তেখেতে ইতিমধ্যে 3খন নাটকেৰে এইবেলি অসমৰ ভ্ৰাম্যমান যি দৰ্শক আছে সেই দৰ্শকসকলৰ মাজলৈ ওলাই যাব আৰু সেই 3খন ভিন্ন চাদৰ নাটকেৰে তেখেতসকলে ৰাইজক মোহিত কৰিব বুলি আমাৰ আগত প্ৰকাশ কৰিছে ইতিমধ্যে তেখেতৰ মুখেৰে ওলাইছে কি নাটক তেখেতসকলে এই ২৫-২৬ বৰ্ষৰ বাবে অভিনয়ৰ বাবে তেখেতসকলে আখৰাৰ বাবে আৰম্ভ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ